কি চাবলৈ আহিছা কি চিনেমা কাৰ চিনেমা জুবিন দাক চিনি পোৱা হে কিমান ভাল পোৱা জুবিন দাক বহুত ভাল পোৱা হে আজি কেনেকুৱা লাগিছে চিনেমা চাবলৈ পাই আজি দাদাৰ 53তম জন্মদিন সমগ্ৰ অসমতে আজি আকৌ সকলোৱে পালন কৰিছে অসমত যিমান জনতা জনাৰ্দন আছে সকলোৱে পালন কৰিছে আমিও শিৱসাগৰ ৰাইজ হিচাপে আজি আমাৰ এই ভাস্কৰ জ্যোতি ছবিগৃহত আমি আজি একেলগে কান্দিম বুলি আমাৰ ওচৰৰ কমুদালয় বুলি য'ত অনাথ শিশুসকল থাকে দেৱ শিশুসকল আছে য'ত বিশেষভাৱে সক্ষম শিশুসকল আছে সকলোৰে লগতে আজি একেলগে চিনেমা চাম বুলি ভাবিছোঁ কাৰণ দাদা জন্মদিন বুলি ক'লে আমি সকলোৱে জানো এটা হাঁহি ফূৰ্তি দিন আনন্দৰ বতৰা লৈ অহা এটা দিন কিন্তু সেই আনন্দৰ বতৰা লৈ অহা দিনটোত আজি দাদা আমাৰ মাজত কায়িকভাৱে নাই আৰু কায়িকভাৱে নাই যদিও আমাৰ হৃদয়ৰ কোণত দাদাই সদায় অৱস্থান গ্ৰহণ কৰি আছে আৰু সেইকাৰণে আমি আজি আমাৰ শিৱসাগৰ জিলাত থকা দাদা যেতিয়া শিৱসাগৰ জিলা আহে যাৰ লগত নিৰিবিলি সময় পাৰ কৰে সেইসকল সন্তান সেইসকল দেৱ শিশু আজি সকলো আহিছে আজি সকলোকে লগত লৈ আজি আমি ভাস্কৰ জ্যোতি ছবিগৃহত আমি ৰৈ ৰৈ বিনালে ছবিখন চাম দাদাৰ শেষৰ ছবি আৰু সকলোৱে একেলগে কান্দিম মই মানে ক'বলৈ ভাষা নাই কাৰণ এইটো শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ সদায় দাদা আমাৰ মাজত থকা নিচিনাই লাগে দাদাৰ ছ'চিয়েল মিডিয়াটো খুলিলে দাদা যেতিয়া ওলায় দাদাৰ হাঁহিটো সেই হাঁহিটো দেখি ধৰক চকু পানী নিগৰি অহাৰ বাদে বেলেগটো একো নহয় কিন্তু আমি তাতেই বিচাৰি পাওঁ দাদা গীতৰ মাজত আমি বিচাৰি পাওঁ আমি নেচাৰৰ মাজত দাদাক বিচাৰি পাওঁ আমি পাহাৰৰ মাজত বিচাৰি পাওঁ আমি নদীৰ লগত আমি দাদাক বিচাৰি পাওঁ আমি সকলোতে দাদাক বিচাৰি পাওঁ আৰু এনেকৈ দাদাৰ আদৰ্শক আমি হিৰোগত কৰি আগবঢ়াৰ সিদ্ধান্ত লৈ আমি আগবাঢ়িম অনাগত জীৱনত আজি আমাৰ এটা ভাল দিনো বেয়া দুখৰ দিনো কাৰণ এজন আমাৰ হিয়াৰ আমঠু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গদেৱৰ আজি 53তম জন্মদিনটো তেখেতৰ অবিহনে পালন কৰিবলৈ লৈছে এই দিনটোতে আমাৰ কমুদালয়সমূহ আৱাসিক বিশেষভাৱে সক্ষম বিশেষভাৱে প্ৰয়োজন সম্পন্ন সকলো শিশু আৰু আৱাসিকক লৈ আমি আজি ভাস্কৰ জ্যোতিত তেখেতৰ শেষ সৃষ্টি ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ আৰু এই সুবিধাখন ইয়াৰ চিনেমা হলৰ কৰ্তৃপক্ষই হৰিপ্ৰসন্ন হাজৰিকাদেৱ আছে তেখেতৰ উদ্যোগতে আমাৰ বাবে সম্ভৱ হৈ উঠিল কাৰণ আমাৰ 100জন আৱাসিক আমি আহিছোঁ সকলোকে লৈ এনেদৰে এটা চিনেমাৰ প্ৰদৰ্শনী আমি পাবৰ কাৰণে আমাৰো অসুবিধা গতিকে সেইটো এটা ডাঙৰ সহায় তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজিৰ দিনটোত আমাৰ ইমান ডাঙৰ এটা ক্ষতি তেখেত নোহোৱাকৈ তেখেতৰ জন্মদিন তেওঁ কায়িকভাৱে আমাৰ মাজত নাই আমি ভাবিছোঁ কিন্তু তেখেতৰ সাহস তেখেতৰ সৃষ্টিৰ আজি আমাৰ মাজত সদায় থাকিব আমি শিশুসকলক সেইটো পথৰে তেখেতৰ চিন্তাৰে আগবঢ়াবৰ কাৰণে আমি যথেষ্ট চেষ্টাত অৱতীৰ্ণ হওঁ তেওঁলোকক বুজাওঁ যে জীৱনটোৰ মানে জীৱন মানে কি গতিকে তেখেত আমাৰ শিশুসকলক লগো পাইছে তেওঁলোকৰ লগত সময়ো কটাইছে গতিকে আজি পুনৰ সেই দিনটোত তেখেত নাথাকিলেও তেখেতৰ বিদেহ আত্মাৰ সদ্গতি আৰু সদায় শান্তিত থাকক তাৰে কামনা কৰিছোঁ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।